নুমলীগড় শোধনাগাৰৰ ইতিমধ্যে ধাৰাবাহিকভাৱে 4বাৰকৈ চাইৰেন বজোৱাৰ পিছত আমি দেখিছোঁ যে যি মক ড্ৰিলৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে নুমলীগড় শোধনাগাৰৰ প্ৰগ্ৰেছিভ গেটৰ সন্মুখত আৰু মাইক যোগে ইতিমধ্যে সাধাৰণ জনতাক আমি এৱাৰ কৰা দেখিছোঁ সকলোকে সতৰ্ক কৰি দিছে। শিক্ষা বিভাগ, জিলা গৃহৰক্ষী বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, অসম আৰক্ষী অনাতাঁৰ সংস্থা, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্বাস্থ্য বিভাগ আৰু অন্যান্য জৰুৰীকালীন বিভাগৰ সহযোগত আজি এটা মক ড্ৰিলৰ অভ্যাস কৰা হ'ব। যুদ্ধকালীন সময়ত বিমানেৰে আকাশ মাৰ্গত অতৰ্কিতে আক্ৰমণ কৰাৰ পূৰ্বে আমাক কেনেধৰণৰ চাইৰেন বাজিব আৰু কি কি সতৰ্কতা ল'ব লাগিব, কেনেকৈ আমি আহত হোৱাৰ পৰা ৰক্ষা পৰি সুৰক্ষিত হৈ থাকিব পৰা যাব, বিমান আক্ৰমণৰ সময়ছোৱাত আৰু পাছৰ উদ্ধাৰ অভিযানৰ সময়ছোৱাত আমি কেনেধৰণৰ অৱস্থান গ্ৰহণ কৰিব লাগিব, ইয়াৰ এক সতৰ্কতামূলক অভ্যাসৰ মক ড্ৰিল কৰা হ'ব। বিপদসংকুল সংকেত অৰ্থাৎ চাইৰেন বজাৰ মাত্ৰকে আপোনালোকে বুজি ল'ব লাগিব ক্ষন্তেক মুহূৰ্তৰ পিছতে আকাশ মাৰ্গত বিমানেৰে আক্ৰমণ চলিব। এই সময়ছোৱাৰ ভিতৰত সকলো নিজা নিজা নিৰাপদ স্থানত অথবা ঘৰতে থাকিব, কোনো বাহিৰলৈ ওলাই নাহিব। বাহিৰত থকা ব্যক্তিয়ে নিৰাপদ ঠাইলৈ গৈ আশ্ৰয় গ্ৰহণ কৰিব। ঘৰ বা কাৰ্যালয় প্ৰতিষ্ঠানত থকা সময়ছোৱাত দুৱাৰ খিৰিকী পৰ্দাসমূহ বন্ধ কৰি দিব। কোনোৱে যাতে আহ যাহ গতিবিধি সঞ্চালন নকৰে তাৰ প্ৰতি নিজেই সজাগ হ'ব লাগিব, অৰ্থাৎ য'ত আশ্ৰয় লৈ আছে তাতেই থাকিব লাগিব। চাইৰেন বাজি শেষ হোৱাৰ লগে লগেই আমাৰ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ যে 4বাৰকৈ চাইৰেন বাজিল আৰু চাইৰেন বজাৰ পিছতেই এই সতৰ্কবাণী ইতিমধ্যে দিছে যে 4বাৰকৈ যেতিয়া চাইৰেন হ'ব সেয়া সতৰ্ক সাধাৰণ জনতাৰ প্ৰতি থাকিব যে হয়তো প্লেনেৰে যুদ্ধ বিমানেৰে আক্ৰমণ কৰিব পাৰে, বোমা বৰ্ষণ কৰিব পাৰে। গতিকে বোমা বৰ্ষণ কৰিলে ৰাইজ কেনেদৰে সজাগ হ'ব তাৰ কিছু মক ড্ৰিল কাৰ্যসূচী ইতিমধ্যে আছে। আমি আপোনালোকক দেখুৱাই আছোঁ পোনপটীয়াকৈ এই দৃশ্য। নিৰাপদ স্থানলৈ যাব, বিমান আক্ৰমণ হৈছে, কোনো কলৈকো বাহিৰলৈ নোলাব, য'তেই আছে ত'তেই সুৰক্ষিত স্থানত থাকিব। 2 নম্বৰত বাজি উঠা চাইৰেনে আপোনাক বিপদসংকুল অৰ্থাৎ বিমান আক্ৰমণৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰিব। ইয়াৰ পাছতেই উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিব। এতিয়া আমাৰ বিপদসংকুল মুক্ত চাইৰেন বাজিছে আৰু কিছু সময়ৰ পিছতে আমাৰ অগ্নি নিৰ্বাপক বাহিনী আৰু স্বাস্থ্য বিভাগৰ লোকে আহি ইয়াত উদ্ধাৰ কাৰ্য আৰম্ভ কৰিব। ইতিমধ্যে 4বাৰকৈ চাইৰেন বজাৰ লগে লগে ৰাইজক সচেতন কৰি দিছে, সজাগ কৰি দিছে, সতৰ্ক কৰি দিছে যে কিছু সময়ৰ পিছতে বিমানৰ জৰিয়তে যুদ্ধ বিমানৰ জৰিয়তে বোমা বৰ্ষণ হ'ব পাৰে। গতিকে বোমা বৰ্ষণ হোৱাৰ লগে লগে কেনেদৰে ৰাইজ সতৰ্ক থাকিব, কি কৰিব লাগিব সেইখিনি কথা ইতিমধ্যে মক ড্ৰিলৰ জৰিয়তে ৰাইজক জাননী দিছে। যিহেতু ইতিমধ্যে আপোনালোকে গম পাইছে যে পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে বৰ ঘটনা সংঘটিত কৰাৰ পিছতেই যোৱা নিশা ভাৰতীয় সেনাই পাকিস্তানৰ ভূমিত গৈ ইতিমধ্যে কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি টচ নচ কৰি দিছে, বোমেৰে উৰুৱাই দিছে, মিছাইল মাৰি উৰুৱাই দিছে। আৰু তাৰ পাছত আজি যিহেতু আমি কৈছোঁৱে যে দেশজুৰি মক ড্ৰিলৰ কাৰ্যসূচী আৰম্ভ হৈছে, এয়া ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ইতিমধ্যে আহিছে। কি কৰিব লাগিব, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে ইতিমধ্যে যি যুদ্ধ বিমানেৰে বোমা বৰ্ষণেৰে প্ৰকৃতাৰ্থত ধ্বংস কৰা এই ঘৰটো ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে তাক অগ্নি নিয়ন্ত্ৰণ কৰিব আৰু তাৰ পাছত তাত আঘাতপ্ৰাপ্তসকলক এম্বুলেন্সৰ জৰিয়তে লৈ যোৱা হ'ব। সেয়া আমি ইতিমধ্যে আপোনালোকক দেখুৱাই আছোঁ পোনপটীয়াকৈ। সমান্তৰালভাৱে অগ্নি নিৰ্বাপক বাহিনী আৰু সমান্তৰালভাৱে এম্বুলেন্স সকলো আহিছে আৰু ইয়াত দেখিছে যে বোমা বৰ্ষণত কেনেদৰে এটা ঘৰ বিধ্বস্ত হ'ব, ধ্বংস হ'ব আৰু তাৰ পাছত সেই ঘৰত যিসকল আঘাতপ্ৰাপ্ত হ'ব সেইসকল লোকক ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা আৰু ইয়াৰ মক ড্ৰিলৰ জৰিয়তে কেনেদৰে কৰিব এইখিনি সকলোখিনি ইতিমধ্যে আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ। নুমলীগড় শোধনাগাৰৰ সমীপৰ পৰা এই দৃশ্য দেখুৱাইছোঁ আপোনালোকক। অগ্নি নিৰ্বাপক বাহিনীয়ে সেই বোমাত বিধ্বস্ত হোৱা সেই গৃহটো ইতিমধ্যে জুই নিয়ন্ত্ৰণ কৰিব আৰু তাৰ সময়ত আঘাতপ্ৰাপ্ত যিসকল লোক ইতিমধ্যে বোমা বৰ্ষণত আঘাতপ্ৰাপ্ত হ'ল সেইসকল লোকক ইয়াৰ পৰা এম্বুলেন্সৰ জৰিয়তে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ যি ব্যৱস্থা, এই ব্যৱস্থা ইতিমধ্যে দেখুওৱা হৈছে মক ড্ৰিলৰ জৰিয়তে। এয়া হৈছে এক মক ড্ৰিল। আপোনালোকে হয়তো ভাবিব যে সঁচাই বোমা বৰ্ষণ হ'ল নেকি, কিন্তু নহয়। বোমা বৰ্ষণ হোৱাৰ প্ৰাক মুহূৰ্তৰ কিছু দৃশ্য, বোমা বৰ্ষণ হোৱাৰ পিছত কি হ'ব সেয়া দৃশ্য ইতিমধ্যে দেখুওৱা হৈছে। যে চাইৰেন বাজিব 4বাৰকৈ, সতৰ্ক হ'ব লাগিব ৰাইজ চাইৰেন বজাৰ লগে লগেই যে হয়তো যুঁজাৰু বিমানেৰে শত্ৰু ৰাষ্ট্ৰই যুঁজাৰু বিমানেৰে বোমা বৰ্ষণ কৰিব পাৰে আৰু তেতিয়া সতৰ্ক হ'ব লাগিব। আৰু বোমা বৰ্ষণ যদি কৰে তাৰ পিছত কি হ'ব তাৰ দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক পোনপটীয়াকৈ। এয়া আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বোমা বৰ্ষণ হোৱাৰ পিছত কি হ'ব এয়া ইতিমধ্যে আঘাতপ্ৰাপ্ত লোক আমি দেখুৱাইছোঁ। ইতিমধ্যে সকলোখিনি ৰাইজে বুজিব লাগিব যে চাইৰেন বাজিলে কি কৰিব লাগিব। অকণমান কাষলৈ যদি আহে
আৰু তাৰ পাছত বোমা বৰ্ষণ হোৱাৰ পিছত কি কৰিব লাগিব চমুকে? হয়, দুটা চাইৰেন বাজিব। প্ৰথম চাইৰেন মানে যে ইয়াত বোমা বৰ্ষণ হ'ব পাৰে, দ্বিতীয় চাইৰেন মানে এতিয়া ইয়াত আৰু বোমা বৰ্ষণ নহয়। তাৰপিছত আমাৰ অগ্নি নিৰ্বাপক বাহিনী বা স্বাস্থ্য সেৱা বাহিনীয়ে আহি পেলাই যি অগ্নি বা অন্য যি দুৰ্ঘটনা হ'ব সেইসমূহ নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিব। তাৰ লগতে যি স্বাস্থ্য সেৱা বিভাগে যিখিনি ইনজিঅৰ্ড পাৰ্চন আছে ইমিডিয়েটলি হস্পিটেলত শ্বিফ্ট কৰাৰ ব্যৱস্থা কৰিব। গুৰুত্বপূৰ্ণ কথা, ইতিমধ্যে সেইখিনি সম্পূৰ্ণৰূপে NRL আৰু ডিজাষ্টাৰ মেনেজমেণ্ট, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন সকলোৱে ইতিমধ্যে যৌথভাৱে এই সকলোখিনি ইতিমধ্যে নুমলীগড় শোধনাগাৰৰ সন্মুখত ৰাইজৰ বাবে বা নুমলীগড় শোধনাগাৰ সুৰক্ষাৰ স্বাৰ্থত ইতিমধ্যে এইখিনি এই যি মক ড্ৰিল, চিভিল ডিফেন্স মক ড্ৰিল, এই কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছে। আপোনালোকে দেখুৱাইছে যে অগ্নি নিৰ্বাপক বাহিনীয়ে বোমাত বিধ্বস্ত হোৱা সেই ঘৰটোৰ যি জুই, সেই জুই নিয়ন্ত্ৰণ কৰিলে আৰু তাৰ পাছতেই এম্বুলেঞ্চৰ জৰিয়তে ইয়াত যিসকল আঘাতপ্ৰাপ্ত হৈছিলে সেইসকলক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিলে আৰু ৰাইজক যাতে সেই ঘটনাস্থলীলৈ কোনো লোক আহিব নোৱাৰে তাৰ কাৰণে সামৰিক বাহিনীয়ে ইতিমধ্যে সকলো লোকক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে। আমি দেখুৱাইছোঁ আপোনালোকক সকলো দৃশ্য। আৰু আজি যি মক ড্ৰিলৰ কাৰ্যসূচী সমগ্ৰ দেশজুৰি চলিছে, কিন্তু মক ড্ৰিলৰ কাৰ্যসূচীৰ পূৰ্বেই ভাৰতীয় সেনাই পাকিস্তানৰ ভূমিত গৈ সেই সন্ত্ৰাসবাদীৰ ঘাটি জেইছ ই মহম্মদ, লস্কৰ ই তৈবাকে ধৰি যি সন্ত্ৰাসবাদীৰ ঘাটি আছিল সেই ঘাটিত ইতিমধ্যে বোমা নিক্ষেপ কৰি, মিছাইল নিক্ষেপ কৰি সন্ত্ৰাসবাদীৰ ঘাটি ইতিমধ্যে এফালৰ পৰা তছ কৰিছে আৰু তাৰ জৰিয়তে প্ৰমাণ কৰিছে যে পাকিস্তানে যি ধৰণে আমাৰ পেহেলগামত আহি নিৰীহৰ ওপৰত বৰ আক্ৰমণ কৰিছিল তাৰ প্ৰত্যুত্তৰ কেনেদৰে ভাৰতে দিব পাৰে, ভাৰতীয় সেনাই দিব পাৰে, ভাৰত চৰকাৰে দিব পাৰে, সেয়া আজি দেখুৱাই দিলে। গতিকে তাৰ পিছতে আমি দেখিছোঁ যে সমগ্ৰ দেশজুৰি মক ড্ৰিলৰ চিভিল ডিফেন্স মক ড্ৰিল চলি আছে। নুমলীগড় শোধনাগাৰ যি প্ৰগ্ৰেছিভ গেট, সেই গেটৰ সন্মুখতো ইতিমধ্যে মক ড্ৰিল চলিছে। আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱালোঁ যে চাইৰেন বাজিল, প্ৰথম চাইৰেন বজাৰ পিছত বোমা বৰ্ষণ হ'ল, দ্বিতীয় চাইৰেন বাজিল। গতিকে ইয়াত এতিয়া কোনো ধৰণৰ শংকা নাই, অল ক্লিয়াৰ চাইৰেন বাজিল। চাইৰেন বজাৰ লগে লগে ইতিমধ্যে যিসকল নিৰাপত্তা সুৰক্ষাকৰ্মী, চিকিৎসা সেৱাকৰ্মী, ফায়াৰ ব্ৰিগেড, আৰক্ষী সকলো আহি সেই স্থানত যি উদ্ধাৰ কাৰ্য চলালে, জনসাধাৰণক সজাগ কৰিলে আৰু এনেদৰে আজি মক ড্ৰিলৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত গোলাঘাট নগৰ আৰু নুমলীগড় শোধনাগাৰটো সম্পন্ন হৈছে।